নিৰ্বাচনী বিষয়াই দায়িত্ব সমাপন কৰি আহি থাকোতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে ৰাজীৱ লেখাৰু নামৰ প্ৰবক্তাগৰাকীৰ বাহন আৰু তাৰ পাছতেই থিতাতে নিহত হৈছে ৰাজীৱ লেখাৰু নামৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা কি হৈছিল প্ৰকৃততে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এটা অতি গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ নিৰ্বাচনী বিষয়াৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনী দায়িত্ব সমাপন কৰি আহি থাকোতে ভয়ংকৰ দুৰ্ঘটনাত পতিত তীব্ৰবেগী আল্টা আৰু হোণ্ডা সিটি বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছে বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা ৰাজীৱ লেখাৰু মৃত ৰাজীৱ লেখাৰুৰ ঘৰ বিহপুৰীয়াৰ জামুগুৰিত এটা অতি গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনী বিষয়াৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে নিৰ্বাচনী দায়িত্ব সমাপন কৰি আহি থাকোতে দুৰ্ঘটনাত পতিত হৈছে বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাজীৱ লেখাৰু তীব্ৰবেগী আল্টা আৰু হোণ্ডা সিটি বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আমি মুহূৰ্তত ডাঙৰ খবৰটো উল্লেখ কৰিছো নিৰ্বাচনী বিষয়াৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে দুখন বাহনৰ মুখামুখি সংঘৰ্ষতেই নিহত হৈছে বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাজীৱ লেখাৰু মৃত ৰাজীৱ লেখাৰুৰ ঘৰ বিহপুৰীয়াৰ জামুগুৰিত নিৰ্বাচনী বিষয়া আছিল ৰাজীৱ লেখাৰু আৰু নিৰ্বাচনী দায়িত্ব সমাপন কৰি আহি থাকোতেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে এখন তীব্ৰবেগী আল্ট্ৰা আৰু হোণ্ডা সিটি বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে দৃশ্যাংশ আহি পৰিছে কিছু আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম এইখন আল্ট্ৰা বাছৰ সৈতেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল হোণ্ডা সিটি বাহনখনত আৰু নিৰ্বাচনী দায়িত্ব সমাপন কৰি আহি থাকোতেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাজীৱ লেখাৰু আৰু এইখন AS07J 3766 নম্বৰৰ হোণ্ডা সিটি বাহনৰ সৈতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে আমি বাহনখন দেখুৱাইছো কিদৰে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে বাহনখনৰ সন্মুখ ভাগ যদি কৰিব পাৰে তেওঁলোকেই কৰক বাহন আৰু তাৰ পাছতে আৰু এগৰাকী মৃত ৰাজীৱ লেখাৰু কিছু আলোকচিত্ৰ এই মুহূৰ্তত আমি দেখুৱাই আছো নিৰ্বাচনী দায়িত্ব সমাপন কৰি আহি আছিল ৰাজীৱ লেখাৰু আৰু আহি থাকোতেই এখন আল্ট্ৰা বাহনৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলতেই থিতাতে প্ৰাণ গৈছে ৰাজীৱ লেখাৰু মৃত ৰাজীৱ লেখাৰু বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু দুৰ্ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীৰ কিছু মন্তব্য আছে আমি মন্তব্য শুনাৰ চেষ্টা কৰিম যদি গাড়ী পামচাৰ হ'ল বুলি ভাবিছোঁ লৰালৈকে ওলাই আহিছোঁ তেতিয়া দেখিছোঁ একদম দুখন গাড়ী এনেকৈ সন্মুখী কৰি লাগিছে গাড়ীখন এই যিখন মানে কাৰ আছিলে কাৰখনৰ অৱস্থাটো একেবাৰে বেয়া মানে ভাগি ছিগি চুৰ নহ'ল তাৰপিছত ড্ৰাইভাৰটো বাছখনৰ ড্ৰাইভাৰজন পলাই গ'ল বুলি শুনিছোঁ এজনে ক'লে বোলে পলাই গ'ল মই নাহলীয়ালৈ শুনিছোঁ আৰু বিহপুৰীয়া কলেজত লেকচাৰ কৰে বুলি শুনিছোঁ তেখেত কি নিৰ্বাচনী হয় হয় নিৰ্বাচনৰ মানে হেৰি ইলেকশ্যন ডিউটি কৰি আহিছিলে তেখেতে তাত লিখা আছে অন ইলেকশ্যন ডিউটি বুলি লিখা আছে আমি ভাবিছোঁ কি গাড়ী পামচাৰ হ'ল বুলি ভাবিছোঁ লৰালৈকে ওলাই আহিছোঁ তেতিয়া দেখিছোঁ একদম দুখন গাড়ী এনেকৈ সন্মুখী কৰি লাগিছে গাড়ীখন এই যিখন মানে কাৰ আছিলে কাৰখনৰ অৱস্থাটো একেবাৰে বেয়া মানে ভাগি ছিগি চুৰ নহ'ল তাৰপিছত ড্ৰাইভাৰটো বাছখনৰ ড্ৰাইভাৰজন পলাই গ'ল বুলি শুনিছোঁ এজনে ক'লে বোলে পলাই গ'ল মই নাহলীয়ালৈ শুনিছোঁ আৰু বিহপুৰীয়া কলেজত লেকচাৰ কৰে বুলি শুনিছোঁ তেখেত কি নিৰ্বাচনী হয় হয় নিৰ্বাচনৰ মানে হেৰি ইলেকশ্যন ডিউটি কৰি আহিছিলে তেখেতে তাত লিখা আছে অন ইলেকশ্যন ডিউটি বুলি লিখা আছে আমি ভাবিছোঁ কি গাড়ী পামচাৰ হ'ল বুলি ভাবিছোঁ